সকলোকে আজি এটা ডাঙৰ জবৰ আপডেট লৈ আহিছো। ইউনিয়ন বেংক অফ ইণ্ডিয়া ফালৰ পৰা এপেণ্ডিক্সৰ ৰিকুৱাৰমেণ্ট আহিছে। টোটেল আপোনালোকৰ 1800তকৈ অধিক পোষ্ট আছে আৰু অসমৰ কাৰণে 29টা ভেকেঞ্চি আছে। যদি আপোনালোকে গ্ৰেজুৱেট হয় তেন্তে এই সুযোগটো মিছ নকৰিব। ভিডিঅ'টো শেষলৈ চাই মই সকলোবোৰ ডিটেইল সহজকৈ বুজাই দিম। প্ৰথমে হওক আমি অভাৰভিউটো চেক কৰো। অৰ্গেনাইজেশ্যন নাম হ'ল ইউনিয়ন বেংক অফ ইণ্ডিয়া হয় আৰু পোষ্ট নেম আপোনালোকৰ এপেণ্ডিক্সৰ কাৰণে হয়। টোটেল পোষ্ট আপোনালোকৰ 1865টা আছে আৰু অসমৰ কাৰণে আপোনাৰ 29টা পোষ্ট আছে। এপ্লিকেশ্যন মোড আপোনালোকৰ অনলাইন হ'ব। লাষ্ট ডেট আপোনালোকৰ 29 মে'লৈ হয় আৰু চেলাৰী আপোনালোক 15,000 পৰা 20,000 টকা দিব আৰু জব লোকেশ্যন আপোনালোকৰ এক্ৰছ ইণ্ডিয়া হ'ব। কেটেগৰী ৱাইজ ভেকেঞ্চি হ'ল আপোনালোকৰ এছচি কাৰণে 289টা আছে, এছটি কাৰণে 131টা আছে আৰু ওবিচি কাৰণে 447টা আছে, ইডব্লিউএছৰ কাৰণে 175টা আছে আৰু আনৰিজাৰ্ভৰ কাৰণে 823টা ভেকেঞ্চি আছে। আপোনালোকক মই এতিয়া দৰমহাৰ কথা কৈ দিছো। ৰুৰেল আৰু সেমি আৰবানৰ কাৰণে 15,000 টকা দৰমহা দিব, আৰবানৰ কাৰণে আপোনালোক 18,000 টকা দৰমহা দিব আৰু মেট্ৰৰ কাৰণে আপোনালোক 20,000 টকা দৰমহা দিব। এডুকেশ্যন কোৱালিফিকেশ্যন হ'ল আপোনালোকে গ্ৰেজুৱেশ্যন হ'ব লাগিব ৰিকগনাইজ ইউনিভাৰ্চিটিৰ পৰা। যদি আপুনি বিএ বিএসসি বিকম কৰিলে এপ্লাই কৰিব পাৰিব আৰু গ্ৰেজুৱেশ্যন কমপ্লিট কৰিব লাগিব আপোনালোকে এপ্ৰিল 2026ৰ আগৰ পৰা। আৰু আপোনালোকৰ বয়সৰ সীমা 20 বছৰৰ পৰা 18 বছৰৰ ভিতৰত হ'ব লাগিব আৰু আপোনালোকৰ এজ ৰিলেক্সেশ্যন আপোনালোক পঢ়িব পাই সকলোৱে যে এছচি এছটি কাৰণে 5 বছৰ হয়, ওবিচি এনচিএলৰ কাৰণে 3 বছৰ হয়, পিডব্লিউডি আনৰিজাৰ্ভ ইডব্লিউডি এছৰ কাৰণে 10 বছৰ হয়, পিডব্লিউডি ওবিচিৰ কাৰণে 13 বছৰ হয় আৰু পিডব্লিউডি এছচি এছটিৰ কাৰণে আপোনালোকৰ 15 বছৰ হয়। ইয়াত আপোনালোকৰ লেংগুৱেজ প্ৰফিচিয়েঞ্চি আছে। যদি আপোনালোক যোনখন ষ্টেটৰ কাৰণে এপ্লাই কৰে সেইখন ষ্টেটৰ লেংগুৱেজ জানিব লাগিব। যদি আপোনালোকে অসমৰ কাৰণে এপ্লাই কৰে তেন্তে অসমীয়া জানিব লাগিব। যদি ৱেষ্ট বেংগলৰ কাৰণে এপ্লাই কৰে তেন্তে আপোনালোকে বেংগলী জনা হ'ব লাগিব। আৰু ইয়াত আপোনালোকে যিটো এপ্লিকেশ্যন ফিজ দিব সেইটো নন ৰিফাণ্ডেবল হয়। আৰু আপোনালোকে এইটো এপ্লাই কেনেকৈ কৰিব, এপ্লাই কৰিবৰ কাৰণে আপোনালোকক মই লিংকটো ডিছক্ৰিপশ্যনত দি দিম, চ' আপোনালোকে তাৰ পৰা এপ্লাই কৰিব পাৰিব। তলত আপোনাৰ চাওক এপ্লিকেশ্যন লিংক বুলি আছে, আপুনি চিম্পলি ইয়াত ক্লিক কৰি এপ্লিকেশ্যন ফিল আপ কৰি এপ্লাই কৰিব পাৰিব আৰু অফিচিয়েল নটিফিকেশ্যন চাব বিচাৰে নে অফিচিয়েল নটিফিকেশ্যন ইয়াত ডাউনলোড অপশ্যনটো ক্লিক কৰি ডাউনলোড কৰিব পাৰিব। বন্ধুসকল যদি ভিডিঅ'টো ভালে লাইক কৰিব আৰু চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব।